এইবোৰ কাৰণতে কেতিয়াবা পুলিচৰ চাকৰি এৰি দিও লাগেও। কিহৰ কাৰণে? ঢাল নাই তৰোৱাল নাই বোলে নিধিৰাম চৰ্দাৰ। চুলিটো ঠিকে আছে নে? নাই, চলিব। সন্ত্ৰাসবাদী ধৰিবলৈ হাতত আছে খালি এই লাঠি কেইটা। কিয় ৰাইফল আছে দেখোন? সেইকেইটাৰ নলীত চাগে কুমটীয়া বাহ ল'লে। গুলী বাহ ওলাই নে নোলায়? লুটু, তুই কিন্তু চেফ চাইড হৈ থাকিবি হা। ছাৰ, আপুনি নহ'লে ৰিজাৰ্ভলৈ ফোন এটা কৰি এক্সট্ৰা ফ'ৰ্চ অলপ মাতি দিয়ক। নেলাগে। আমাৰ থানাৰ ৱালত পোষ্টাৰ মাৰি সিহঁতে আমাক চেলেঞ্জ কৰিছে, গতিকে আমি সিহঁতক ধৰিম। যাওক। ছাৰ, এই কাগজখিনি ৰাখক আপুনি। মই দেখুৱাই দিছোঁ এইখন পেন কাৰ্ড, এইখন ATM, ইয়াতে LIC ৰিচিপ্ট 2খন আছে। 100 টকাটো দিছোঁ, আপুনি জেৰক্স কৰি ল'ব। কিয়? সন্ত্ৰাসবাদী লাঠি লৈ ধৰিবলৈ যাম, মৰাটোতো খাটাঙে। মণিৰ পেঞ্চনত কামত আহিব। এই কি কেইটা, আপুনি কেলে কণ্টা ফোন কৰিছেনো? তহঁতৰ লাইফৰ মমতা নাথাকিব পাৰে, মোৰ আছে। মই বিয়া নাপাতা মানুহ, তোৰে ভয় নাই আৰু আপোনাৰ ভয়। এবাৰ বিয়া পাতি ল, তাৰপিছত এনেকুৱা কথা কবি। লুটু, তুইও বিয়াৰ পিছত এনেকুৱা বৈ কৰিবি নেকি? এই দুই বাকলি, কি ভুনভুনাই আছ? চিৰিয়াছ হ'ব কি কেইটা? কান্দা কাটা নকৰোঁ আৰু। চৰকাৰৰ পৰা দেশ ৰক্ষাৰ নামত নিমখ খাইছোঁ যেতিয়া নিমখ হাৰামি নকৰোঁ। আমাৰ থানাক, আমাৰ গণতন্ত্ৰক চেলেঞ্জ কৰা কাকো সোধাই নেৰো। মাৰিমো মৰিমো। হাতনিয়াৰ, সেইখিনি বিশ্বাস আপোনাৰ ওপৰত আছে। নাই, মই আহোঁতে 5টা কিছু নহয়, চেম পোষ্টাৰ। গণতন্ত্ৰক বৰ্জন কৰক। থানাৰ ৱালতে মাৰি থৈছে আৰু। থানাৰ ৱালত মাৰি থৈছে? বহুত সাহস পালেও তাহাঁতি ইমান। হা ছাৰ, সিহঁতক আহিব নোৱাৰি? সেইকাৰণেতো আমি ওলাই আহিছোঁ, সিহঁতক যেনেকৈ নহওক ধৰিব লাগিব। হয় নেকি? ঠিকে আছে, ৰ'ব ছাৰ, 1 ছেকেণ্ড। আপুনি নামক। ছাৰ বলক। ঐ, নাম। ছাৰ, মই গ'লে হেল্প হ'ব আপোনাৰ। নিজৰ কামত মাথা মাৰ। খাটনিয়াৰ, বহক। নিজৰ কাম মানে এই গণতন্ত্ৰ ছাৰ, সেইটো দেখোন আমাৰ ডবল। কি পোষ্টাৰ লগাইছে? তাকে, এই সন্ত্ৰাসবাদীৰ ইণ্টাৰভিউ কেতিয়া মাৰিলে? নতুন চাকৰি পালে আমাক খবৰ এটা দিয়া নাই যে। মোৰ চাকৰি হ'ল ছাৰ। এয়া কি কৰি আছানো? গণমন্ত্ৰ বজাৰত মই কাগজ লগাই আঠা অকণ লগাই দিছোঁ। ঐ, এইবিলাক থোৱাচোন। পাগল হলি তই? পাগল হৈছে যা। হেৰি ৰ'ব, কিয় এৰুৱাইছে পোষ্টাৰখন? মানে আপোনাৰ মতে গণতন্ত্ৰৰ কোনো মূল্য নাই? নাই। সংবিধানৰো কোনো মূল্য নাই? নাই। আপুনি ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে, জানেনে? সঁচা কথা কোৱাটো কোনো ৰাষ্ট্ৰদ্ৰোহ হ'ব নোৱাৰে। ৰাষ্ট্ৰদ্ৰোহ, কাৰণ গণতন্ত্ৰ দিৱস আপুনি বৰ্জন কৰিবলৈ মানুহক উচতাইছে। মই কোনো মানুহক উচটোৱা নাই। মই প্ৰতিজন ভাৰতীয় মানুহৰ মনৰ কথাক প্ৰতিনিধিত্বহে কৰিছোঁ। তেওঁলোকে মুকলিকৈ ক'বলৈ ভয় কৰে আৰু মই সাহস কৰি ওলাই আহিছোঁ। আপোনাৰ ভয় নালাগে? নালাগে। সঁচাক প্ৰতিষ্ঠা কৰিবলৈ হ'লে মই কেতিয়াও ভয় নকৰোঁ। আপুনি জানেনে, আপোনাক মই এতিয়া জেলত ভৰাই থ'ব পাৰোঁ। এয়াই গণতন্ত্ৰ। মানে? জোৰ কৰি আপোনালোকে মোৰ দৰে এজন সাধাৰণ নাগৰিকৰ মাত বন্ধ কৰিব বিচাৰিছে। ভয় দেখুৱাই মোৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিছে। মোৰ বাক স্বাধীনতা হস্তক্ষেপ কৰিছে। এয়া কি গণতন্ত্ৰ? দোষী, সঁচাই কৈছো, মই একো নাজানিছো। একো নাজানা যদি ৱালত পোষ্টাৰবোৰ কিয় মাৰিছিল লাগে? কাগজখন ইমানে একদম ধুনীয়া পিতাই মোৰ। কাগজখন ইমান ধুনীয়া লাগিছে। কি ধুনীয়া লাগিছে। এতিয়া চাব হা। দোষী, এতিয়া চাবা হা। এই নোখোজাকে কচোন। তাত কি লিখা?